আমি গৰম পানী বিচাৰি একদম পাকঘৰ পাইগলৈ ৰন্ধনীশালত পাইগলৈ আছোঁ এই আমি এতিয়া দেখিছে ৰান্ধনীশাল ট্ৰেইনৰ ওপৰত আপোনালোকেও কেতিয়াবা দৰকাৰ হ'লে ট্ৰেইনৰ ওপৰত আহি গৰম পানী অকণমান বিচাৰি নিব আৰু অনুৰোধ কৰিলে দিব ভাইয়া কেছে হো ঠিক है ना বৰ ভাল হোৱা নাই নমস্কাৰ ৱেলকাম টু মাই নিউজ ব্লগ সুপ্ৰভাত সকলোকে আমি ট্ৰেইনৰ ওপৰতে আছোঁ আজি দ্বিতীয় দিনা আৰু পাকঘৰলৈ আহি গৈছিলোঁ আৰু এতিয়া গৈ আছোঁ আগলৈ এয়া আগলৈ আমাৰ মানুহ আছে আৰু তাহাঁতে গৈ আছোঁ মেজি বাপৰ সৈতে ইয়াত গৈ আছোঁ বাৰু এফালে গৈ আছোঁ এইভাগে গৈ আছোঁ আৰু হ'ব দেই ৰ'বা আমি মানে পানী চানী লৈ ল'লোঁ বাৰু খালে নাই কিবা খাব কি অৰ্ডাৰ দিয়ে এই দিব আমি গৈ আছোঁ বাৰু আমাৰ ঠাইলৈ ঘোঁৰা দিন কম নহয় আপোনাক তাত গৈ পিনে কম না তাত গৈ লওঁ এতিয়া ক'ব নোৱাৰিম নহয় পানী বটল লৈ আহিছোঁ ইয়াত পানী বটল গৰম পানী কৰি লৈ আহিছোঁ পানীও আহিছে লৈ আহিছোঁ আমি দুজনে গৈ এতিয়া উলিয়াব লাগিব ৰ'বা 1 মিনিট ৰাখি দিছোঁ বাৰু এইখিনিতে আগলৈ যাওঁ আৰু এটা দবা আছে আমাৰ তাতো মানুহ আছে টানি দেৰি লাগিলে মানে আমি যাওঁতে পানী হোৱাই নাই কমৰডৰ হৈছে তিনিজনে উঠিছিলে তেনেকে কৈছো
আজি আমাৰ তৃতীয় দিন, মানে আজি পামগৈ দেৰিকৈ হ'লেও, সময়মতে নাপাওঁ, ট্ৰেইনখন অলপ লেটকৈ চলিছে। আৰু আমাৰ এইটো দবাত কোনে কোনে আছোঁ এয়া দেখুৱাই দিছোঁ। আৰু এতিয়া একেবাৰে ৰান্ধনি ঘৰৰ পৰা আনি গৰম পানী দিলোঁ। এতিয়া বাইদেউসকলে চাহ বনাব, তাৰপিছতে চাহ খাম, তাৰপিছত অকণমান জিৰণি লৈ